আমাৰ জুবিন দা যিমান দিনলৈকে ন্যায় নাপাব সিমান দিনলৈকে আমি জাষ্টিস বিচাৰি থাকিম, আমি ভাগৰি নপৰো। জয় জুবিন দা, জয় আই অসম। আৰু এইখন হৈছে স্কাই ৱাক, অৰ্থাৎ মিজোৰাম আইজলৰ একেবাৰে স্কাই ৱাক। তো বলক আপোনালোকে ঘৰতে বহি আনন্দ লওক। এইখন স্কাই ৱাকৰ ওপৰত উঠি আকৌ এবাৰ জুবিনদাৰ কাৰণে জাষ্টিস বিচাৰি। এইখন স্কাই ৱাক আছে মিজোৰাম আইজলত। এইখন স্কাই ৱাকত আপুনি যাবৰ কাৰণে প্ৰথমতে 20 টকাৰে টিকট ল'ব লাগিব, এন্ট্ৰি। আৰু 20 টকাৰে টিকট লৈ পিনে আকৌ টিকট কাটিব লাগিব। তো আমি 20 টকাৰে জাষ্ট এন্ট্ৰি টিকট কাটিলো, কাৰণ এইখন এখন ৰিজৰ্ট হয়। তো প্ৰথমতে ৰিজৰ্টৰ এন্ট্ৰিৰ কাৰণে 20 টকাৰ এটা টিকেট ললো। টিকেট লৈ পিনে ইয়াতে চেক ইন হৈ আছে, যেনেকে লাইক এয়াৰপৰ্টত চেক ইন হয়, সেম তেনেকে চেক ইন হৈ আছে। যদি কোনো ধৰণৰ বেয়া বস্তু থাকে সেইবিলাক বস্তু ৰাখি দিয়ে। তো ইয়াতে চেক ইন হোৱাৰ পিছত এই পিনেৰে যাব লাগিব ওপৰত। মানে ইয়াৰ পৰা আপুনি যদি কেতিয়াবা ভাবিছে আপোনাৰ জীৱনত আইজল বা মিজোৰাম আহিব, তেতিয়াহ'লে এইটো কিন্তু মিছ নকৰিব। আৰু ইয়াতে চাওক এটা লাইটৰ মানে বাহি আৰু এজন মানুহে মানে এনেকা ভিউ। আৰু ইয়াৰ পৰা যদি আপোনালোকে চাই আইজল চিটি চাব পাৰিব। আৰু ৰাতি এনেকুৱা লাগে লাইক ডায়মণ্ড জিলিকি আছে। মানে এনেকুৱা ভিউ চাবৰ কাৰণে কিন্তু আইজলত আহে। আইজলত বহুত কিবা কিনি মানে প্ৰব্লেমো ফেচ কৰিব লাগে। তো আকৌ এবাৰ ভিউজটো দেখুৱাই দিছো। এই ভিউজটো চাওকচোন, কি মজা লাগিছে, লাইক ডায়মণ্ড জিলিকি আছে। আৰু এইখন স্কাই ৱাক চাবৰ কাৰণে কিন্তু অকণমান কষ্ট কৰিব লাগিব, কাৰণ মিজোৰাম আইজলৰ ৰাস্তা ঘাট বিলাক ভাল নহয়। আৰু ইয়াতে খোৱা লোৱাৰ অলপমান প্ৰব্লেম হয়, ভাষা বুজি নাপায়। তো যি কি নহওক স্কাই ৱাকখন আপোনালোকক দেখুৱাও। তো বলক ইয়াতে আহি পিনে অকণমান তলতে আপুনি ৰিজৰ্টত ঘূৰা ফুৰা কৰিব পাৰিব। আৰু ইয়াতে বৰ্তমান ঠাণ্ডা বহুত বেছি। আৰু আমি গৈছিলো 2026 চনৰ ফেব্ৰুৱাৰী মাহৰ 12 তাৰিখে। আৰু এয়া চাওক, ভিউটো চাওক, কি মজা ভিউ। মানে ওপৰৰ পৰা গোটেই আইজল চিটিটো আপোনালোকে চাব পাৰিব, ডায়মণ্ডৰ দৰে জিলিকি আছে চাওক। আৰু এতিয়া ওপৰত যিহেতু বহুত ভিৰ, ভাবিলো অকণমান তলত ঘূৰা ফুৰা কৰো। তো ওপৰত এতিয়া গৈ আছো। গৈ পিনে তাতে টিকট ল'ব লাগিব। টিকট লৈ পিনে মানে পাৰ পাৰ্চন 100 টকা। আৰু টিকট লোৱা হ'ল। আৰু ইয়াতে জোতা চেণ্ডেল খুলি থব লাগিব। খুলি পিনে এয়াৰে নাম হৈছে স্কাই ৱাক। আৰু এইটো বিখ্যাত হয়, আইজলৰ বিখ্যাত। আৰু আমাৰ জুবিনদাৰ জাষ্টিস বিচাৰিবৰ কাৰণে মই যিমান দেশ বিদেশ ঘূৰিম, যিমান ৰাজ্য ঘূৰিম, আমাৰ জুবিনদাক লগতে লৈ ৰাখিম। আৰু চিষ্টাৰক ক'লো অকণমান হেল্প কৰি দিয়ক। তো চিষ্টাৰে অকণমান হেল্প কৰি দি আছে। জুবিনদাৰ ফটো লগাই পিনে জয় জুবিনদা, জয় আই অসম বুলি মই এটা গামোচা বনাই দিছিলো। আৰু সেই গামোচা মই থাইলেণ্ডতো লৈ গৈছিলো। আৰু যিমান দেশত লৈ যাম, সেই প্ৰতিখন দেশতে মই জুবিনদাক লগতে ৰাখিম। আকৌ এবাৰ আপোনালোকে কমেণ্ট কৰক, জাষ্টিস ফৰ জুবিন গাৰ্গ, কাৰণ আমাৰ জুবিনদাই এতিয়ালৈ ন্যায় পোৱা নাই। আৰু এইখন হৈছে বিখ্যাত স্কাই ৱাক। স্কাই ৱাকত ভয়ো লাগে, যিবিলাক হাৰ্ট দুৰ্বল মানুহ তেওঁলোকেতো ইয়াত উঠিব নোৱাৰিব, কাৰণ বহুত হাজাৰ ফুট ওপৰত হয়। আৰু এইখন স্কাই ৱাক চাবৰ কাৰণে বহুত কষ্ট কৰি আহিছিলো। বাছ এটা দিন আছিলো, তাৰপিছত গুচি আহিছো, কাৰণ তাতে খোৱা লোৱাৰ বহুত প্ৰব্লেম। চ' যদি সঁচাকে ভিডিঅ'টি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। বাই বাই।